নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান ইম্পৰ্টেণ্ট ফ্ৰেজেল ভাৰ্বছ আজিৰ এই ভিডিঅ'টোত মই যি কেইটা ফ্ৰেজেল ভাৰ্বৰ বিষয়ে আপোনালোকক ক'বলৈ যত্ন কৰিছোঁ ইয়াৰ প্ৰত্যেকটো ফ্ৰেজেল ভাৰ্বেই আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকিব লগা হয় গতিকে ইংৰাজী ক'বৰ বাবে বা শিকিবৰ বাবে ফ্ৰেজেল ভাৰ্বছ শিকাটো আমাৰ বাবে অত্যন্ত জৰুৰী হৈ পৰে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক আজিৰ এই ভিডিঅ'টোত যি কেইটা ফ্ৰেজেল ভাৰ্বছ ইনক্লুড কৰা হৈছে ইয়াৰ প্ৰত্যেকটো ফ্ৰেজেল ভাৰ্বছৰ বিষয়ে শিকি লৈ আপোনালোকেও এনে ধৰণৰ ফ্ৰেজবোৰ আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আৰু আপোনালোকৰ মাজত বহুতেই ভিডিঅ'বোৰ চাই কিন্তু লাইক আৰু শ্বেয়াৰ কৰি নাযায় প্লিজ ভিডিঅ'বোৰ লাইক কৰক আৰু শ্বেয়াৰ কৰক আপোনালোকৰ লাইক আৰু শ্বেয়াৰে মোৰ ভিডিঅ'খনত যথেষ্ট মেটাৰ কৰে আৰু আপোনালোকে কোনটো ফ্ৰেজেল ভাৰ্ব সকলোতকৈ বেছি ভাল পালে কমেন্ট বক্সত মোক জনাবলৈ নাপাহৰিব আৰু যদি আপোনালোকৰ কিবা টপিক বা কুৱেশ্যন আছে দেন লেট মি নো ইন দ্য কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক বা কুৱেশ্যনৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি আপোনালোকৰ মাজত কোনো লাৰ্নাৰ আছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে ইংলিছ গ্ৰামাৰৰ লগতে স্পোকেন ইংলিছ কোনো নোট মুখস্থ নকৰাকৈ এনেদৰে অতি সহজ পদ্ধতিৰে শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত লৈ থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক আমাৰ ফালৰ পৰা আপোনালোকক ক্লাছৰ সবিশেষ জনোৱা হ'ব অন্যথা আপোনালোকে স্ক্ৰীনত লৈ থকা নাম্বাৰটোত ডাইৰেক্টলি মোৰ হৈতে যোগাযোগ কৰিব পাৰে ইণ্ডিভিজুৱেল আৰু গ্ৰুপ ক্লাছৰ বাবে বৰ্তমান অপচন এভেইলেবল আছে যদি আপোনালোকে ক্লাছত এনৰোল হ'ব বিচাৰে আজিয়ে যোগাযোগ কৰিব পাৰে সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টোৰ প্ৰথম ফ্ৰেজেল ভাৰ্বটো হ'ল ৰান আউট অফ এই ফ্ৰেজেল ভাৰ্বটো আমি বিভিন্ন কনভাৰচেশ্যন আদিত প্ৰায় শুনিবলৈ পাই থাকোঁ এই ফ্ৰেজেল ভাৰ্বটোৰ অসমীয়া অৰ্থ হ'ব অভাৱ হোৱা শেষ হোৱা এনেধৰণে যেতিয়া আমি ক'বলৈ যাম কিবা এটা বস্তু শেষ হ'ল টাইম শেষ হৈ গ'ল টাইম কমি আহিছে টাইমৰ অভাৱ ঘটি আহিছে তেনেধৰণে যেতিয়া আমি ক'বলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি ৰান আউট অফ এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে দ্য প্ৰিণ্টাৰ হেজ ৰান আউট অফ ইংক এই বাক্যটো চাওক কি কৈছে দ্য প্ৰিণ্টাৰ হেজ ৰান আউট অফ ইংক চ' আই কাণ্ট প্ৰিণ্ট দ্য ৰিপৰ্ট এই বাক্যটো চাওক কি ক'লে দ্য প্ৰিণ্টাৰ হেজ ৰান আউট অফ মানে প্ৰিণ্টাৰটোৰ ৰান আউট অফ মানে শেষ হ'ল প্ৰিণ্টাৰটোৰ শেষ হ'ল কি শেষ হ'ল দ্য প্ৰিণ্টাৰ হেজ ৰান আউট অফ ইংক মানে প্ৰিণ্টাৰটোত ইংক শেষ হ'ল প্ৰিণ্টাৰটোৰ ইংক শেষ হ'ল চ' I can't print the report গতিকে মই ৰিপৰ্টটো প্ৰিন্ট কৰিব নোৱাৰোঁ প্ৰিণ্টাৰটোৰ ইংক শেষ হ'ল বা অভাৱ হ'ল গতিকে মই ৰিপৰ্টটো প্ৰিন্ট কৰিব নোৱাৰোঁ শেষ হ'ল অভাৱ হ'ল বুলি বুজাবলৈ যাওঁতে আমি ৰান আউট অফ ফ্ৰেজটো ব্যৱহাৰ কৰিলোঁ ঠিক আছে নেক্সট এটা সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে হাৰি আপ উই আৰ ৰানিং আউট অফ টাইম এই বাক্যটো চাওক কি কৈছে হাৰি আপ উই আৰ ৰানিং আউট অফ টাইম টু কেচ দ্য ট্ৰেইন এই বাক্যটোৰ অৰ্থ কি হ'ল হাৰি আপ মানে লৰালৰি কৰা উই আৰ ৰানিং আউট অফ টাইম আমাৰ সময় শেষ হৈ আহিছে আমাৰ সময় শেষ হৈছে সময়ৰ অভাৱ হৈ আহিছে কি হৈছে টু কেচ দ্য ট্ৰেইন আমি ট্ৰেইনখন ধৰিবলৈ সময়ৰ অভাৱ হৈ যাব সময় নহ'বগে সময় শেষ হৈ যাব এনেধৰণে ক'বলৈ যাওঁতে সময় শেষ হৈ যাব বুলি ক'বলৈ যাওঁতে আমি ৰান আউট অফ টাইম ব্যৱহাৰ কৰিলোঁ চ' আমি বাক্যটো ক'লোঁ যে হাৰি আপ উই আৰ ৰানিং আউট অফ টাইম টু কেচ দ্য ট্ৰেইন এনেধৰণে আমি ৰান আউট অফ ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট ফ্ৰেজটো আপোনালোকে প্ৰায়ে শুনিবলৈ পাই থাকে বিভিন্ন কনভাৰচেশ্যনত ব্যৱহাৰ কৰি থাকে নেক্সট ফ্ৰেজটো হ'ল চ' ফাৰো খুব ব্যৱহাৰ কৰা শুনিবলৈ পোৱা যায় চ' ফাৰৰ অসমীয়া অৰ্থ হ'ব এতিয়ালৈকে যেতিয়া আমি আমাৰ ডে টু ডে লাইফত এনেধৰণৰ বিভিন্ন বাক্য কওঁ মই এতিয়ালৈকে তাইক খবৰ দিয়া নাই তাই এতিয়ালৈকে মোক ফোন কৰা নাই এতিয়ালৈকে বুলি কৈ আমি যিবোৰ বাক্য কওঁ সেই বাক্যবোৰত আমি চ' ফাৰ ব্যৱহাৰ কৰিব পাৰোঁ সো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে দিছ ইজ দ্য বেষ্ট পিজ্জা এই বাক্যটো চাওক কি কৈছে দিছ ইজ দ্য বেষ্ট পিজ্জা আই হেভ হেড চ' ফাৰ এই বাক্যটো চাওক কি ক'লে দিছ ইজ দ্য বেষ্ট পিজ্জা এইটোৱে সকলোতকৈ ভাল পিজ্জা আই হেভ হেড চ' ফাৰ মই এতিয়ালৈকে যিমানকেইটা পিজ্জা খাইছোঁ তাৰ ভিতৰত সকলোতকৈ এইটোৱে ভাল পিজ্জা এতিয়ালৈকে যিমানকেইটা পিজ্জা খাইছোঁ চ' তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো কি ক'লোঁ আই হেভ হেড চ' ফাৰ মই এতিয়ালৈকে যিমানকেইটা পিজ্জা খালোঁ দিছ ইজ দ্য বেষ্ট পিজ্জা এইটোৱে সকলোতকৈ ভাল পিজ্জা মই যিমানকেইটা পিজ্জা খালোঁ তাৰ ভিতৰত এইটোৱে সকলোতকৈ ভাল পিজ্জা বুলি কওঁতে আমি বাক্যটো ক'লোঁ দিছ ইজ দ্য বেষ্ট পিজ্জা I have had so far এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে so far I haven't received the money এই বাক্যটো কি কৈছে so far এতিয়ালৈকে I haven't received মই এতিয়ালৈকে পোৱা নাই কি পোৱা নাই I haven't received the money মই এতিয়ালৈকে টকাখিনি পোৱা নাই বুলি কওঁতে
মই বাক্যটো ক'লো so far I haven't received the money এতিয়ালৈকে মই পইচাখিনি পোৱা নাই ঠিক আছে এতিয়া আমি নেক্সট ফ্ৰেজটো হ'ল in any case অৰ অসমীয়া অৰ্থ হ'ব যিকোনো ক্ষেত্ৰতে আমি বাক্যৰ মাধ্যমেৰে ইয়াক ভালদৰে বুজিবলৈ যত্ন কৰিব লাগিব আমি এনে ধৰণৰ বাক্য আমাৰ ডে টু ডে লাইফত কৈ থাকো মই যিকোনো ক্ষেত্ৰতে তোমাক সহায় কৰিম এনে ধৰণে যিবোৰ বাক্য কওঁ এই বাক্যবোৰৰ কাৰণে আমি in any case এই ফ্ৰেজটো ব্যৱহাৰ কৰিব লাগে আৰু এই ফ্ৰেজটো বিভিন্ন কনভাৰসেচন আদিত প্ৰায়ে শুনিবলৈ পোৱা যায় সো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুই এটা এক্সাম্পলৰ মাধ্যমে ইয়াক বুজিবলৈ যত্ন কৰো মই যেতিয়া এটা বাক্য কওঁ যে in any case you have to finish the project by tomorrow এই বাক্যটো থাকি গলে in any case you have to finish the project by tomorrow এই বাক্যটোৰ অৰ্থ কি হ'ল এটা বাক্যটো থাকি যায় you have to finish the project by tomorrow তুমি অহা কালিলৈলৈকে প্ৰজেক্টটো শেষ কৰিব লাগিব এটা সব বাক্যটো কৈছে in any case যিকোনো প্ৰকাৰে যিকোনো ক্ষেত্ৰতে তুমি প্ৰজেক্টটো অহা কালিলৈলৈকে শেষ কৰিব লাগিব যিকোনো প্ৰকাৰে যিকোনো ক্ষেত্ৰতে যেনেকৈ নহওক তুমি এই প্ৰজেক্টটো অহা কালিলৈলৈকে শেষ কৰিব লাগিব যিকোনো প্ৰকাৰে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত ক'লো in any case সো আমাৰ কমপ্লিট বাক্যটো হ'ল in any case you have to finish the project by tomorrow ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে in any case I will not forgive you in any case I will not forgive you এই বাক্যতে কি কৈছে চাওক in any case কোনো কাৰণতে I will not forgive you কোনো কাৰণতে যিকোনো ক্ষেত্ৰতে মই তোমাক ক্ষমা কৰি নিদু যিকোনো কাৰণতে বা কোনো কাৰণতে মই তোমাক ক্ষমা কৰি নিদিও বুলি কওঁতে মই বাক্যটো ক'লো in any case I will not forgive you কোনো কাৰণতে মই তোমাক ক্ষমা কৰি নিদু in any case I will not forgive you এনে ধৰণে আমি in any case এই ফ্ৰেজটো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট ফ্ৰেজটো প্ৰায় শুনিবলৈ পাই থকা এটা ফ্ৰেজ হয় for the time being অৰ অসমীয়া অৰ্থ হ'ব এতিয়াৰ কাৰণে আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য শুনিবলৈ পাই থাকো যিবোৰ বাক্যত for the time being ব্যৱহাৰ কৰে for the time being অৰ অসমীয়া অৰ্থ হ'ব এতিয়াৰ কাৰণে মোৰ জ্যাকেটটোকে পিন্ধা এতিয়াৰ কাৰণে মই এটা ভিডিও ৰেকৰ্ড কৰি আছো এনে ধৰণে যিবোৰ বাক্য কওঁ এই বাক্যবোৰত এতিয়াৰ কাৰণে বুলি ক'বলৈ যাওঁতে আমি for the time being ব্যৱহাৰ কৰিম আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি ল'বলৈ যত্ন কৰো সো ফাৰ্স্ট সেন্টেন্স কি কৈছে for the time being put on my jacket এই বাক্যটো কি ক'লে for the time being put on my jacket এতিয়াৰ কাৰণে for the time being put on my jacket মোৰ জ্যাকেটটোকে পিন্ধা এনে ধৰণে আমি যিবোৰ বাক্য কওঁ এতিয়াৰ কাৰণে মোৰ জ্যাকেটটো পিন্ধা এনে ধৰণে যিবোৰ বাক্য কওঁ এই বাক্যবোৰ ক'বলৈ যাওঁতে আমি for the time being ব্যৱহাৰ কৰিলো মই বাক্যটো ক'লো for the time being put on my jacket এতিয়াৰ কাৰণে মোৰ জ্যাকেটটো পিন্ধা ঠিক আছে নেক্সট এক্সাম্পল কি কৈছে for the time being I'm recording a video এই মুহূৰ্তত মানে এতিয়াৰ কাৰণে মই এটা ভিডিও ৰেকৰ্ড কৰি আছো এনে ধৰণে ক'বলৈ যাওঁতে এতিয়া মই এটা ভিডিও ৰেকৰ্ড কৰি আছো এই মুহূৰ্তত মই এটা ভিডিও ৰেকৰ্ড কৰি আছো এনে ধৰণে যিবোৰ বাক্য কওঁ এই বাক্যবোৰৰ কাৰণে মই বাক্যটো ক'লো for the time being I'm recording a video এতিয়াৰ কাৰণে মই এটা ভিডিও ৰেকৰ্ড কৰি আছো এনে ধৰণে আমি বিভিন্ন বাক্যত for the time being ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট এটা ইম্পৰ্টেন্ট ফ্ৰেজ হ'ল instead of এই ফ্ৰেজটো বিভিন্ন কনভাৰসেচনত শুনিবলৈ পোৱা যায় instead of আমি কেনেকুৱা অৰ্থত ব্যৱহাৰ কৰো যেতিয়া আমি বাক্যটোৰ দ্বাৰা হলনি পৰিৱৰ্তে এনে ধৰণে যিবোৰ বাক্য কওঁ এই বাক্যবোৰত যেতিয়া হলনি বা পৰিৱৰ্তে বুজাবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি instead of ব্যৱহাৰ কৰিব পাৰো সো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে she decided to go for a walk in the park instead of watching a movie এই বাক্যটো কি ক'লে she decided to go for a walk এই বাক্যটো কি কৈছে তাই ডিসাইড কৰিলে she decided to go for a walk in the park তাই পাৰ্কত খোজ কাঢ়িবলৈ যোৱাৰ সিদ্ধান্ত ল'লে instead of watching a movie এখন সিনেমা চোৱাৰ হলনি বা এখন সিনেমা চোৱাৰ পৰিৱৰ্তে তাই পাৰ্কত খোজ কাঢ়িবলৈ যোৱাৰ সিদ্ধান্ত ল'লে বুলি কওঁতে হলনি বা পৰিৱৰ্তে বুলি কওঁতে আমি instead of ব্যৱহাৰ কৰিলো ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে he goes to the office on foot এই বাক্যটো কি কৈছে he goes to the office on foot instead of driving car এই বাক্যটো কি ক'লে he goes to the office on foot he খোজ কাঢ়ি অফিচলৈ যায় he goes to the office on foot he খোজ কাঢ়ি অফিচলৈ যায় instead of মানে হলনি বা পৰিৱৰ্তে কি কৈছে instead of driving a car বা ড্ৰাইভিং কাৰ এনে ধৰণে আমি ক'ব পাৰো মানে গাড়ী চলোৱাৰ হলনি হি খোজ কাঢ়ি অফিচলৈ যায় বুলি কওঁতে মই বাক্যটো ক'লো he goes to the office on foot
instead of driving car এনেধৰণে আমি বাক্যখিনিত instead of ব্যৱহাৰ কৰিব পাৰোঁ Next important phrase to hold take off. Take off a phrase to আমি বিভিন্ন কাৰণত ব্যৱহাৰ কৰি থাকিব লগা হয়। Take আমি দুই তিনিটা কাৰণত ব্যৱহাৰ take off আমি দুই তিনিটা কাৰণত ব্যৱহাৰ কৰিব পাৰোঁ। মই আজি আপোনালোকক ক'বলৈ যত্ন কৰোঁ take off মানে হ'ল খোলা। যিকোনো কাপোৰ আদি খোলা, জোতা খোলা, মোজা খোলা এনে ধৰণৰ যিবোৰ ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি খোলাৰ বাবে take off a phrase to ব্যৱহাৰ কৰিব পাৰোঁ। এৰোপ্লেন উৰা মৰাৰ ক্ষেত্ৰতো আমি টেক অফ ব্যৱহাৰ কৰোঁ সেই ইউজটো মই পিছত কেতিয়াবা আপোনালোকক ক'বলৈ যত্ন কৰিম ঠিক আছে আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ দুই এটা এক্সাম্পলৰ মাধ্যমে ইয়াক বুজিবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে প্লিজ টেক অফ ইউৰ ৱেট শ্বুজ বিফৰ কামিং ইনসাইড এই বাক্যটো চাকি গ'লে প্লিজ টেক অফ ইউৰ ৱেট শ্বুজ বিফৰ কামিং ইনসাইড প্লিজ টেক অফ অনুগ্ৰহ কৰি টেক অফ মানে হ'ল খোলা অনুগ্ৰহ কৰি খোলা কি খোলা ইউৰ ৱেট শ্বুজ তোমাৰ তিতা জোতাযোৰ খোলা তাৰপিছত কি কৈছে বিফৰ কামিং ইনসাইড ভিতৰলৈ অহাৰ আগত অনুগ্ৰহ কৰি তোমাৰ জোতাযোৰ তিতা জোতাযোৰ খোলা বুলি কওঁতে আমি বাক্যটোত টেক অফ ব্যৱহাৰ কৰিলো ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে she took off her hat and glasses এই বাক্যটো কি ক'লে she took off take off for past tense আমি took off কলো she took off তাই খুলিছিল কি খুলিছিল she took off her hat তাইৰ টুপিটো খুলিছিল and glasses তাইৰ চশমাজো আৰু টুপিটো খুলিছিল বুলি কোন আমি বাক্যটো কলো she took off her hat and glasses ঠিক আছে এতিয়া আমি নেক্সট আৰু লাস্ট ফ্ৰেজেল ভাৰ্বটো হ'ল put on a phrasal verb to বিভিন্ন কনভাৰসেচনত প্ৰায় ব্যৱহাৰ কৰা শুনিবলৈ পোৱা যায় put on মানে হ'ল কাপোৰ পিন্ধা সো যেতিয়া কিবা এটা বস্তু পিন্ধিম কিবা এটা বস্তু ধৰক আমি পিন্ধিম আপোনাক মই পিন্ধিব কলো তেনেকুৱা ক্ষেত্ৰত আমি wearৰ পৰিৱৰ্তে put on a phrase to ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া আমি দুই এটা এক্সাম্পলৰ মাধ্যমে ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব পাৰি তাক বুজিবলৈ যত্ন কৰোঁ সো ফাৰ্স্ট সেন্টেন্স কি কৈছে don't forget to put on the helmet before going outside এই বাক্যটো কি কৈছে don't forget to put on the helmet don't forget to পাহৰি নাযাবা forget মানে হ'ল পাহৰি যা don't forget to পাহৰি নাযাবা কি না পাহৰিবলৈ কৈছে don't forget to put on পিন্ধিবলৈ নাপাহৰিবা কি পিন্ধিবলৈ নাপাহৰিবা the helmet to পিন্ধিবলৈ নাপাহৰিবা before going outside বাহিৰলৈ যোৱাৰ আগত helmet to পিন্ধিবলৈ নাপাহৰিবা বুলি কোন আমি বাক্যটো কলো don't forget to put on the helmet before going outside ঠিক আছে এতিয়া আমি লাস্ট সেন্টেন্স কি কৈছে He put on his glasses to read the newspaper. এই বাক্যটো কি কৈছে he put on he পিন্ধিছিল কি পিন্ধিছিল he put on his glasses he তাৰ চশমাযোৰ পিন্ধিছিল to read the newspaper খন পঢ়িবৰ বাবে he তাৰ চশমাযোৰ পিন্ধিছিল বুলি কোৱা আমি বাক্যটো কলো he put on his glasses to read the newspaper এনে ধৰণে আমি বিভিন্ন ফ্ৰেজ আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকিব লগা হয় আৰু এই ভিডিওটোত মই যি কেইটা ফ্ৰেজৰ বিষয়ে কলো ইয়াৰ প্ৰত্যেকটো ফ্ৰেজে আপোনালোকে নিশ্চয় বিভিন্ন কনভাৰসেচন আদিত প্ৰায়ে শুনিবলৈ পাই থাকে আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে আৰু এই ভিডিওটোত ইনক্লুড হোৱা প্ৰত্যেকটো ফ্ৰেজ নিশ্চয় আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰক আৰু আপোনালোকৰ মতামত কমেন্ট বক্সত জনাই যাবলৈ নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি লব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নোটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে